হা হেয়া ঠিক আছে গড় গৈ আছে গড় আহিছে জিপচিৰ আগত দুটা আছিলে ক'ত যায় হে সুৰজ ক'ত যাবি ইয়াৰ নাম কি লক্ষ্মী সেয়া চাক জিপচিৰ পৰা সেই গড় দেখাই গৈছে কিমান ওচৰত গড় দুটা গড় আৰু এই আমাৰ হাতীৰ ষ্টেণ্ড এই মানুহে কুঁহিয়াৰ কল খুৱাই আছে সেইফালে মথুৰা আৰু তৰা সেইফালে শিৱানী হাতী আছে এই চাক গড় কেনেকৈ কিমান ধুনীয়াকৈ গড়কেইটা ৰাস্তাত পাৰ হ'ব এতিয়া চাক দুটা গড় সেইফালে হাতীও ৰৈ আছে এইফালে জিপচিও আছে দুটা গড় চাইছে চাক কিমান ওচৰৰ পৰা পিছতো কিন্তু বহুত ডাঙৰ ন বেলেগ ডাঙৰ মতা মাইকী হয় দুটা বেলেগ ডাঙৰ কেনেকৈ চাই আছে হাতীকেইটাক চাক এইফালে জিপচি ৰৈ আছে সেইফালে গড় আৰু এইফালে আমাৰ হাতীবিলাক আমি ষ্টেণ্ডতে ৰৈ আছোঁ এতিয়া বৰ্তমান সেইফালে কল লৈ বহি আছে এইফালে জিপচি আকৌ ভিতৰলৈ গৈ আছে আৰু একদম আমাৰ ওচৰতে নিচেই কাষত সেয়া চাক হাতীৰ ওচৰত দুটা গড় প্ৰকাণ্ড গড় সেয়া চাক দুটা গড়কেইটা হাতীলৈ চাই আছে এয়া হাতী আহি পালে ষ্টেণ্ডৰ একদম ওচৰতে 50 মিটাৰমান দূৰত চাক কিমান ধুনীয়াকৈ গড়টো খেদি দিব নেকি এইটো অঁ সেয়া চাক কেনেকৈ গৈ আছে সেয়া চাক আমাৰ একদম ওচৰত মানে আমাৰ চাফাৰী কৰিবলৈ যাব নালাগে চাফাৰী নিজে আহি যায় আৰু গড়বিলাক চাক একদম ৰাস্তাৰ কাষত সেইটো কিন্তু খেদিব দেই সেইটো খং আছে মিটিং ছিজন হয় সিহঁতৰ সেয়া গৈ আছে এতিয়া ভিতৰলৈ মাইণ্ডটো বেয়া এতিয়া মিটিং টাইম আৰু সিহঁতৰ ছিজনেই সিহঁতৰ প্ৰজননৰ সময় এতিয়া গড়ৰ চাক একদম ৰাস্তাৰ মাজত বিন্দাছ ড্ৰেম কেয়াৰ গৈ আছে কি ভাল লাগিছে জিপচিবিলাক তেনেকৈ গৈ আছে জিপচিৰ আগত এয়া টংকদাই কি কয় কি হ'ল ভাল এয়া আমাৰ ছাৰ বিহু লাগিলে ন আজি গৰু বিহু আজি আমাৰ কাৰণে হাতী বিহু আমি হাতীক গা ধুৱাম অলপ পিছত বালিঘাটত এতিয়া প্ৰায় সদায় বিহু হৈ আছে আৰু ভালো লাগিছে বিহু বুলি আজি গোটেই হাতী লৈ যাম বালিঘাটত ভাল লাগিছে দিয়ক আৰু হাতীৰ 30 হৈ গ'ল এতিয়া আৰু হাতীকেইটা কেম্পত যাব আকৌ পিছত মাহ হালধি লগাই হাতীক গা ধুৱাব লৈ যাম বালিঘাটত হে শিৱানী নাচি দিয়া ধুনীয়াকৈ নাচা শিৱানী এয়া চাওক শিৱানীয়ে নাচি আছে নাচি দিয়া শিৱানী ক'লে শিৱানীয়ে নাচে ধুনীয়া এইটোকা বিহুৰ শুভেচ্ছা জনালোঁ ৰঙালী বিহুৰ হাতী গা ধুৱাবলৈ লৈ যাম বালিঘাটত অলপ পিছত আমাৰ হাতী বিহু হয় গৰু বিহু নহয় ন আমি হাতীক গা ধুৱাম আৰু এইফালে চামেলি আহি আছে চামেলি আৰু গণেশ দা এইখিনি জেগাতে অলপ আগত গড় আছিলে মাহ হালধি আনিলে গা ধুৱাব লাগিব নহয় আজি হাতী বিহু হাতীক গা ধুৱাম আজি মাহ হালধি লগাই চামেলিও যাব আজি ভাল লাগিব গোটেইকেইটা হাতী থাকিব ন নমস্কাৰ দিয়া চামেলি আহি গ'লে গা ধুৱাব যাম এতিয়া মানিকো যাব ন মানিক এতিয়া গা ধুৱাব যাম আমি
আৰু আজি ট্ৰিপ হে আৰু আজিৰ কাৰণে 3rd ট্ৰিপ ক্লিয়াৰ এলিফেণ্ট চাফাৰী হৈ গ'ল আজিৰ কাৰণে হাতীবিলাক লাহে লাহে আহি আছে এয়া জিপচিবিলাক ষ্টাৰ্ট হ'ল জিপ চাফাৰী সেয়া গণেশ দাৰ চামিলি আমাৰ চামিলি আছে কিমান ডাঙৰ দুলুমণি এয়া জয়মালা ভাল নুৰুল কাই চলাই জয়মালা বহুত ডাঙৰ হাতী চাইছে কিমান ওখ হাতী এইটো বহুত ডাঙৰ মতা হাতীতকৈ ডাঙৰ उधर मत जाइए मैडम उधर मत जाइए इधर आएगा हाथी आएगा इधर हाँ इधर आएगा उधर मत जाइए देखिए ना गेंडा वेंडा इधर आ जाते हैं ना ओके 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 হাতীৰ ওপৰৰ পৰা নদীখনৰ বেছিহে ধুনীয়া লাগে হাতীৰ ওপৰৰ পৰা নদীখন বেছিহে ধুনীয়া লাগে ডালিমিৰ ওপৰত ইমান ধুনীয়া লাগিছে এইফালে চামেলি লক্ষী আৰু আমাৰ ডিফলু নদী হাতীৰ ওপৰত ডালিমিৰ ওপৰত মই পৱন আৰু চাক আমাৰ আগতো হাতী আছে আমাৰ এইফালে পিছতো হাতী আছে আৰু আমি এতিয়া গৈ থাকোঁ কেম্পলৈ বহুত ভাল লাগিছে আপোনালোকৰ মৰম পায় সেয়া মোৰ পিছত আছে সুন্দৰা বহুত ভাল লাগিছে এইখিনিৰ পৰা নদীটো আৰু বেছি ধুনীয়া দেখায় ন পৱন পৱন আৰু মই আছোঁ ডালিমিৰ ওপৰত মজা লাগে ন তাৰপিছত কিমান মানুহ এইফালে আছে জ্যোতি ন ল'ৰাক দেখাই নাই লক্ষী আৰু এইফালে আছে বনমালা এয়া আৰু আগফালে চাওক কিমান মানুহ বহুত মানুহ আছে এনেকৈ আমি আৰু গৈ থাকোঁ হাতীৰ লগত খুব ভাল লাগে আজি শাৰী পাতি এতিয়া ভিতৰলৈ গৈ আছে লাহে লাহে এলিফেণ্ট চাফাৰী শেষ হ'ল আজিৰ কাৰণে এতিয়া জীপ চাফাৰী আৰম্ভ আৰু হাতীকেইটা নিজৰ নিজৰ ৰাস্তাৰে নিজৰ নিজৰ কেম্পলৈ গৈ আছে আৰু মানুহবিলাক ফটো মাৰিবলৈ আহিছে ফটো চটো ল'ব সেয়া চাওক জিপচিৰ শাৰী পাতি আছে তেনেকৈ সেয়া আৰু এয়া গাঁওবুঢ়া আৰু ডালিমি এপাক মাৰিলোঁ আৰু সেই ক'ত গৈ আছা চাওক জিপচি আজি বিহু বুলি বন্ধ যে চৰকাৰী বন্ধ সেইবুলি মানুহ আজি বেছি আৰু এয়া আমাৰ ল'ৰা আমাৰ যতীন আৰু এইফালে চাইণ্টিষ্ট লক্ষী হাতী চলায় চাইণ্টিষ্ট আৰু এইটো আমাৰ বাগৰি বনাঞ্চলৰ এইটো অফিচ হয় চাইছা জিপচি আজি কিমান জিপচি আছে একেলগে চব শাৰী পাতি আছে জিপচিবিলাক साइड दीजिए मैडम थोड़ा साइड दीजिए आगे में चला जाए आगे में हाँ उस सीढ़ी में चला जाइए চাইছা ৰাতিপুৱা হাতী আৰু জিপচি দুটাই বহুত ভিৰ বিহু বুলি ভিৰি সেই আৰু এইটো পাথৰৰ গড় এটা বনাই থৈছে আৰু সিহঁতে এতিয়া জীপ চাফাৰী কৰিব যাব এতিয়া ক'ৰ পৰা আহিছে বেংগল ৱেষ্ট বেংগল বা বহুত দূৰৰ বেছিভাগ দূৰৰ মানুহে আহে ওচৰৰ মানুহ কমেই আহে আজি ভিৰটো বেছি আৰু এইবিলাক গাড়ীতে জীপ চাফাৰী এলিফেণ্ট চাফাৰী কৰিব আহে আৰু গাড়ী ইয়াত আমাৰ ফিল্ডত থৈ পাৰ্কিং কৰি ভিতৰলৈ সোমাই যায় লাহে লাহে আৰু আমাৰ আগত গৈ আছে নাজিম ৰেৱতী হাতীলৈ অ ৰেৱতী সেয়া ৰেৱতী গৈ আছে লাহে লাহে তো আজিলৈকে ইমানেই আৰু ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চাব চাই কমেণ্টত জনাব কেনেকুৱা হয়